যোনখন ঘৰত ল'ৰা নাই অকল ছোৱালীয়ে ঘৰখনৰ দায়িত্ব ল'বলগীয়া হয় আৰু ছোৱালীজনী বিয়াও হৈ গ'ল। দেউতাকে পৰালৈকেতো কৰিলে, তাৰপিছত দেউতাকৰ বয়স হৈ আহিছে, তে কি কৰিব ছোৱালীজনীয়ে ভাবি ভাবি তাৰ বেলেগেই টেনশ্যনত থাকে। আৰু তাৰপিছত শহুৰ শাহুৰৰ ঘৰখনো আছেই, এইফালে কথা শুনা কিবা কিবি বহুত ধৈৰ্য ধৰিহে এজনী ছোৱালী থাকে। আৰু নিজৰ ল'ৰা ছোৱালী চম্ভালা এইবোৰ একো মুখৰ কথা নহয়। মানুহে যিমানেই নকওক আমিও কৰিছোঁ, কিন্তু ইয়াত বহুত টেনশ্যন সোমাই থাকে। গতিকে কিবা এটা কথা কওঁতে, কিবা কথা মুখৰ পৰা ওলাওঁতে 10বাৰ ভাবি চাব যে সন্মুখৰ মানুহজন কেনেকুৱা এটা পৰিস্থিতিত আছে। সপোন বহুত, কিন্তু পূৰাবলৈ সময় লাগিব। কিন্তু মা দেউতাৰ বয়সো সদায় একে হৈ নাথাকে। গতিকে যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ সফল হ'বলৈ, আৰু বাকী ভগৱানে জানে।